নমস্কাৰ আমি যেহেতু হাতুটা চক্ৰৰ বিষয়ে জানিলো হাতুটা চক্ৰৰ ব্লকেজেছৰ বিষয়ে জানিলো আজি আমি এই হাতুটা চক্ৰৰ ব্লকেজেছবোৰ অতৰাবৰ কাৰণে কি কৰিব লাগিব সেই বিষয়ে আমি আলোচনা কৰিম প্ৰথম অৱস্থাত প্ৰত্যেকটা চক্ৰৰ আমাৰ এটা মুদ্ৰা আৰু এটা চেটিং আছে সেই অনুযায়ী আমি ধ্যান কৰিব লাগিব প্ৰথমটো আহিছো আমি মূলাধাৰ জেনেটিক্যাল পজিশন যেটো তাত আহিছো হে আছে মূলাধাৰ চক্ৰৰ চেটিং আছে লাম চেটিং লাম মুদ্ৰা আছে এটো ভৰিৰ ওপৰত আমি ৰাখিব লাগিব আৰু চেটিং আছে লাম 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 এনেকৈ ধৰণে আমি ধ্যান কৰিব লাগিব চেটিঙৰ যোগেদি তাৰপিছত আমি আহিছো নাভিৰ তলৰ অংশ স্বাধিষ্ঠান চক্ৰলৈ মুদ্ৰা আছে এনেকৈ কৰি চেটিং আছে বাম বাম এনেকৈ ধৰণে বাম চেটিং কৰিব লাগিব তাৰপিছত আমি আহিছো মণিপুৰ চক্ৰলৈ মুদ্ৰা আছে আৰু চেটিং আছে ৰাম চেটিং ৰাম তাৰপিছত আমি আহিছো হাৰ্ট চক্ৰলৈ মুদ্ৰা আছে ভৰিবত এনেকৈ ধৰণে থাকিব আৰু হৃদয়ৰ আগত এনেকৈ চেটিং আছে য়াম চেটিং য়াম তাৰপিছত আমি আহিছো থ্ৰট চক্ৰলৈ কণ্ঠলৈ ইয়াৰ যেটো মুদ্ৰা সেয়া আছে হাতখনকে ফাৰ্ষ্ট ক্ৰছ কৰিব তাৰ পৰা এনেকৈ ধৰণে মুদ্ৰা আছে আৰু চেটিং আছে হাম চেটিং হাম তাৰপিছত আমি আহিছো থাৰ্ড আই যেটো মুদ্ৰা সেয়া আছে ফাৰ্ষ্ট এনেকৈ হাতখন কৰিব দেন এনেকৈ কৰি এনেকৈ মুদ্ৰা দেখি পাইছে হৃদয়ৰ আগত এইটো বস্তু থাকিব এনেকৈ আৰু চেটিং হ'ব ওম থাৰ্ড আইৰ কাৰণে চেটিং ওম তাৰপিছত আমি আহিছো ক্ৰাউন চক্ৰলৈ ক্ৰাউন চক্ৰৰ মুদ্ৰা আছে হাতখন ফাৰ্ষ্ট আপনি এনেকৈ কৰিব তাৰপিছত এই দুটা আঙুলি এনেকৈ ধৰণে কৰিব দেই দেখিছে আৰু ক্ৰাউন চক্ৰৰ চেটিং হৈছে আ চেটিং আ এনেকৈ ধৰণে কৰিব ঠিক আছে সকলোকেইটা চক্ৰৰ মুদ্ৰা আৰু চেটিং মই দেখালো যোনটো চক্ৰত আপোনালোকৰ যিটো অসুবিধা হৈছে সেইমতে আপোনালোকে ধ্যান কৰিব মুদ্ৰাৰ লগত আৰু যি অসুবিধা হৈছে অলপ সময়ৰ লগে লগে ধ্যান কৰোঁতে সকলোবোৰ অসুবিধা নাইকিয়া হৈছে ধন্যবাদ